সেইকাৰণে যদি কোনোবাই কৃষ্ণ ভক্তিৰ অনুশীলন কৰে তেনেহ'লে এই জীৱনতো সুখে থাকিব পাৰিব আৰু জীৱনৰ শেষত তেওঁ যদি ভালকৈ কৃষ্ণ ভক্তিৰ অনুশীলন কৰে ভগৱানৰ স্মৰণ কৰিব পাৰে তেতিয়াহ'লে তেওঁ ভগৱানৰ ধামত যাব পাৰিব আৰু তেওঁ ঘূৰি আহিব নালাগে ন তৎ ভাসতে সূৰ্য ন শশাংক ন পাৱক য়দ গত্বা নিবৰ্তন্তে তদ্ধাম পৰমং মম আৰু সেইখন জগতত কি নাই পলিটিক্স নাই কূটনীতি নাই চিটিং নাই তাতে কালৰ প্ৰভাৱ নাই ৰজগুণৰ তমগুণৰ প্ৰভাৱ নাই অনলি পিয়ৰ গুডনেছ আৰু তাতে কি নাই সবতকৈ যিটো ডাঙৰ প্ৰব্লেম আমাৰ সকলোৰে এটা বেমাৰ এটা আছে কি বেমাৰ এটা আছে আমাৰ সকলোৰে কি আছে কুণ্ঠা কি আছে কুণ্ঠা মানে কি এনজাইটি টেনশ্যন আৰু ভগৱানৰ ধামত কি নাই কুণ্ঠা নাই সেইকাৰণে ভগৱানৰ ধামক কি বুলি কোৱা হয় বৈকুণ্ঠ সেইকাৰণে ভগৱানৰ ধামক কি বুলি কোৱা হয় বৈকুণ্ঠ মানে বৈকুণ্ঠ কৈ থাকে কুণ্ঠা নাই আৰু আমাৰ এই জগতত কি আছে খালি কুণ্ঠাই আছে আৰু বেলেগ একো নাই কি আছে আৰু কুণ্ঠা আছে আৰু তথাপি আমি ইয়াৰ পৰা লৰচৰ কৰিব নোৱাৰি ইয়াতে থাকিব বিচাৰোঁ এডজাষ্ট কৰি কিবা কিবি কৰি LIC ধৰি হ'লে কিবা কিবি কৰি